নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ জব চেনেল অসমৰ এটা নতুন ভিডিঅ'লৈকে। তো বন্ধু-বান্ধৱীসকল, নতুন এটা নটিফিকেশ্যন প্ৰকাশ পাইছে। ইয়াতে ইণ্ডিয়ান আৰ্মি ৰিক্ৰুইটমেণ্ট 2020-25 অগ্নিবীৰৰ বহুকেইটা পদ খালী হৈছে। ইয়াতে মিনিমাম 2000-ৰ পৰা 4000, 6000 পৰ্যন্ত ইয়াতে পষ্ট থাকিব। আপোনালোকে এপ্লাই কৰিব পাৰিব। 8 পাছৰ পৰা এপ্লাই কৰিব পাৰিব, 8 পাছ, 10 পাছ, 12 পাছ, গ্ৰেজুৱেট লেভেললৈ। তো আহক আমি সবিশেষ আলোচনা কৰোঁ। তো আমি যদি ডিটেইলছ চাওঁ, ইয়াতে পষ্টৰ নাম হ'ব অগ্নিবীৰ। ইয়াতে জেনেৰেল ডিউটি, টেকনিকেল ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ আৰু ট্ৰেডছমেনৰ পষ্ট ইয়াতে খালী হৈ আছে। ইয়াতে চাওক নেম অফ দ্য নাম্বাৰ অফ দ্য পষ্ট ইয়াতে টু বি আপডেটেড লেটাৰ দেখাইছে, যিহেতু তেওঁলোকে এতিয়াও আপডেট কৰা নাই কিমান পষ্ট দিব। ইয়াতে ধৰি লওক মিনিমাম 2000 পষ্টৰ পৰা ওপৰত থাকিব, ঠিক আছে। তো সকলোৱে এপ্লাই কৰিব পাৰিব, যিহেতু এইটো চেণ্ট্ৰেল চাকৰি হয়। তো ইয়াতে ডিপাৰ্টমেণ্ট হৈছে ইণ্ডিয়ান আৰ্মি, ঠিক আছে। তো প্ৰথম পষ্টটো হৈছে অগ্নিবীৰ, এইটো হৈছে জেনেৰেল ডিউটিৰ। ইয়াতে কোৱালিফিকেশ্যনটো 10 পাছ বিচাৰিছে, 45% মাৰ্কছ বিচাৰিছে, ঠিক আছে। তো আৰু 33% প্ৰতিটো ছাবজেক্টত থাকিব লাগিব, ঠিক আছে। তো ইয়াতে 2 নম্বৰ পষ্টটো মন কৰিব অগ্নিবীৰৰ টেকনিকেল। ইয়াতে কোৱালিফিকেশ্যন বিচৰা হৈছে 12 পাছ। ইয়াতে মানে হায়াৰ ছেকেণ্ডেৰী পাছ ইন ছায়েন্স ষ্ট্ৰীমৰ পৰা ইয়াতে বিচৰা হৈছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ আৰু ইংলিছত 50% মাৰ্ক থকাটো বিচাৰিছে আৰু প্ৰতিটো ছাবজেক্টতে 40% থাকিব লাগিব, ঠিক আছে। তো নাম্বাৰ 3 মন কৰিব ইয়াতে ক্লাৰ্ক, অগ্নিবীৰ ক্লাৰ্ক, ষ্ট'ৰ কিপাৰ, টেকনিকেল পষ্টে হয়। ইয়াতে কোৱালিফিকেশ্যন বিচৰা হৈছে 12 পাছ, ঠিক আছে। যিকোনো ষ্ট্ৰীমৰ পৰা, ইয়াতে ছায়েন্স, আৰ্টছ, কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ পৰা আপুনি 12 পাছ হ'লেই হ'ব। ইয়াতে 60% পাৰ্চেণ্টেজ বিচৰা হৈছে আৰু 50% প্ৰতিটো ছাবজেক্টত থকাটো বাধ্যতামূলক, ঠিক আছে। তো নাম্বাৰ 4ত আছে অগ্নিবীৰ ট্ৰেডছমেন। ইয়াতে 10 পাছ এইটো পষ্ট হয়। ইয়াতে 10 পাছ গম পালে আৰু 33% ইয়াতে মাৰ্কছ লাগিব, ঠিক আছে। তো নাম্বাৰ 5ত মন কৰিব, এইটো 8 পাছ জব হয় অগ্নিবীৰ ট্ৰেডছমেন। ইয়াতে 33% আপোনালোকৰ ইয়াতে পাৰ্চেণ্টেজ বিচৰা হৈছে, ঠিক আছে। তো বন্ধু-বান্ধৱীসকল, ইয়াতে বয়সৰ সীমাটো মই জনাই দিছোঁ। 17 বছৰ 6 মাহৰ পৰা 21 বছৰ বয়সলৈ আপোনালোকে এপ্লাই কৰিব পাৰে। তো ইম্পৰ্টেণ্ট ডেটছটো এবাৰ মই আপোনালোকক জনাই দিছোঁ। ইয়াতে মন কৰিব 12 মাৰ্চৰ পৰা অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে লাষ্ট ডেটটো হ'ব 10 এপ্ৰিল, ঠিক আছে। 10 এপ্ৰিল 2025-ৰ ভিতৰত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰিব লাগিব। কেনেকৈ এপ্লাই কৰিব মই জনাই দিছোঁ। ডেছক্ৰিপশ্যনত লিংক থাকিব, ডেছক্ৰিপশ্যন বক্স চেক কৰিব। তাতে ক্লিক কৰি এইখন পেজ খোল খাব। ইয়াতে আপোনালোকে তললৈ এনেকৈ স্ক্ৰল ডাউন কৰি ইয়াতে আহিব, চাওক ইম্পৰ্টেণ্ট ৱেব লিংকছলৈ আহিব। ইয়াতে অনলাইন এপ্লিকেশ্যন ফৰ্ম বুলি আছে, ইয়াতে ক্লিক হেয়াৰ আছে। ইয়াতে ক্লিক কৰিলে ইয়াৰ পৰা আপোনালোকে অনলাইন মাধ্যমেৰে আবেদন কৰিব পাৰিব। আৰু লগতে অফিচৰ যিখন নটিফিকেশ্যন সেইখন যদি চাব খোজে, ইয়াতে চাওক অফিচিয়েল নটিফিকেশ্যন। ইয়াতে ক্লিক হেয়াৰত ক্লিক কৰিলে আপোনালোকে যিখন তেওঁলোকৰ অফিচৰ যিখন বিজ্ঞাপন সেইখন এবাৰ ভালদৰে চাব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব। ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব। এনে ধৰণৰ ভিডিঅ'সমূহ আগলৈকে পাই থাকিব।